हेलो गाइस नमस्कार সকলোকে চাওক ইয়াত কিমান বৰষুণ দিছে পানী ৰখি গৈছে দেখিছে না ওপৰত ডাৱ আছে এতিয়া আজি পুৰা দিনটো বৰষুণ দি আছে আপোনালোকৰ ফালে দিছে না কমেন্ট কৰি জনাবচোন কাপোৰখন ললং মানে এইবিলাক চাওক বৰষুণ দিছে তামাম বৰষুণ দিছে পানী দিবলৈ দৰকাৰ নাই খালি বন কিমান বন গজিছে ইয়াত বনবিলাক কাটিব লাগে এটা বন কটা মেচিনটো চলাব নোৱাৰি তাৰপৰা সৰু যিখন ট্ৰেক্টৰ আছে ট্ৰেক্টৰখনো চলাব নোৱাৰি মাটি পোৱা শুকালেহে চলাব পৰা যাব কিমান বন গজিছে এতিয়া কি হ'ল এইখিনি মালিকে 3 বছৰ কাৰণে দি দিছে মধুৰি গছখিনি বেলেগ মানুহ এটা বিক্ৰী কৰি দিছো বুলি কৈছে মোক মালিকে 3 বছৰ বুলি কোৱা নাই যিটোৱে কিনিছে হিহে মোক 3 বছৰ বুলি কৈছে বন মাছ সব তাৰ দায়িত্ব অকল মোৰ অকল পানী দিয়া আহে দায়িত্ব পানী দিবলৈ দৰকাৰ নাই বাৰু বৰষুণ দি আছে যিহেতু কিমান বন গজিছে এইটো চাইডে চব পানী ৰখি গৈছে এনেকুৱা বৰষুণ দিছে নহয় প্ৰায় 11:30 মান বজাৰ পৰা দিছে প্ৰায় 3:30 বজালৈকে বৰষুণ দি আছে এইবিলাক ছিঙিব লাগে এতিয়া এইটো ষ্টাইলত ইমানটোকে ছিঙিব লাগে এতিয়া মানে এই প্ৰতিটো পাতা পোখা মাৰি পেলাই আৰু মধুৰি ধেৰ লাগিব মানে এইটো ষ্টাইলত ছিঙিব কৈছে মোক মই এনে নিছিঙো মোক পইচা দিব লাগিব এটা তাৰ ভাগত দায়িত্ব হলতো ছিঙিব লাগে 150 জোপা আছে 150 জোপা ছিঙোতে সাধাৰণতে দুদিনত শেষ কৰিব লাগে কিন্তু মই দুদিনত শেষ নকৰোঁ 4-5 দিন মানে এসপ্তাহ ভিতৰত শেষ কৰি দিম কিমান জংঘল হৈছে এসপ্তাহ আগত মই এসপ্তাহ নহয় 20 দিন মানৰ আগত চাফ কৰিছিলোঁ এতিয়া পুৱা বন গজি শেষ ইমান বৰষুণ দিয়ে পুৱা মানে কঠীয়া ৰুব পৰা নিচিনা হৈ গ'ল এইবিলাক চব পানীয়ে ভৰ্তি হৈ আছে দেখিছে নহয় এইফালেও চব ইয়াত মাটিটো মানে কিবা ধৰণৰ ৰ'দ দিলে মানে পুৱা মানে একেবাৰে শিলৰ নিচিনা টাইট হ'ব বৰষুণ দিলে একেবাৰে বোকা পেলপেলীয়া হৈ যাব দেখিছে নহয় এইবিলাক ৰাতিটো দিবলৈ আছে ৰাতি দিলেতো আৰু পানী হৈ যাব কিমান পানী হ'ব ঠিক নাই কিন্তু দেখুৱাম মই এইবিলাককে সদায় দেখুৱাই থাকোঁ আপোনালোকে চাব ভিডিঅ'বিলাক কিছুমানে আল বাল কিবা কিবি ভিডিঅ' বনাই ভাইৰেল হৈ গৈছে কিবা দেখুৱাব আল দেখুৱাব বাল দেখুৱাব এইবিলাক চাওক মধুৰি গছজোপা চাওক দেখিবলৈ কিমান ধুনীয়া আছে এতিয়া বৰষুণ পাইছে পানী পাইছেতো পুৱা সেউজীয়া লাগিছে নহ'লে ৰ'দ দি থাকিলে মানে অলপ মানে এই ৰঙা পোৱা নিচিনা লাগে থেংক ইউ